প্ৰকৃতি সংৰক্ষণ বেচৰকাৰী সংস্থা দি গ্ৰীণ গ্লোবৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগত নলবাৰী জিলাৰ অৰৰা নামৰ গাঁৱত এডাল অজগৰ সাপ উদ্ধাৰ কৰা হয়। সাপডাল উদ্ধাৰ কৰি প্ৰকৃতি সংৰক্ষণ সংগঠনৰ সম্পাদক ৰাজেশ দত্ত বৰুৱাই কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত যথেষ্ট চহকী। পৃথিৱীত আমি সকলোৱে ভালদৰে জীয়াই থাকিবলৈ হ'লে সকলো প্ৰাণীৰ অৱদান থাকিব লাগিব, যাক বৰ্তমান সুৰক্ষা দিয়াটো অতি প্ৰয়োজনীয়। দ্বিতীয়তে, সাপ বুলি ক'লে আমি স্বাভাৱিকতে ভয় খাওঁ, কিন্তু সাপ ইমান ভয়ংকৰ নহয়। ইয়াৰ বাবে লাগিব আমাক সঠিক জ্ঞান আৰু সজাগতা। লৱকুমাৰ ডেকাৰ নেতৃত্বত যোৱা দলটোৱে সাপডাল উদ্ধাৰ কৰি নলবাৰী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত জমা দিয়া বুলি জানিবলৈ দিয়ে। যোৱাকালি নলবাৰী জিলাৰ অৰৰা নামৰ গাঁৱত এডাল প্ৰায় 13 ফুটমান ডাঙৰ অজগৰ সাপ এডাল ৰেস্কিউ কৰা হয় নিতুল বৰুৱাৰ ঘৰত। অজগৰডালৰ ওজন আমি কৰিছিলোঁ, এইটো 11 কেজি হয়। এতিয়া কথাটো হ'ল যে আজি কিছুদিন আগতে মুকালমুৱাৰ কেকানগুচি নামৰ ঠাইতো এডাল বৃহৎ অজগৰ এডাল উদ্ধাৰ কৰা হৈছিল। তাতো কিন্তু কোনো ধৰণৰ নদী বা তেনেকুৱা বস্তু নাছিল ওচৰত, ব্ৰহ্মপুত্ৰ তাৰ পৰা অলপ দূৰত আছিল, কিন্তু ওচৰত কিছু বিল চিল আছিল। গতিকে ইয়াৰ পৰা এইটো বস্তু আমি ক'ব পাৰোঁ যে আমাৰ অসমত এতিয়াও আমাৰ যিটো জৈৱ বৈচিত্ৰতা বুলি কোৱা হয় সেইটো এতিয়াও মানে বহুতখিনি বৰ্তি আছে। গতিকে এই ক্ষেত্ৰত আমি পৃথিৱীত আমি সকলোৱে আমি নিশ্চিতভাৱে একেলগে থাকিব লাগিব, আমাৰ পৰিৱেশৰ ক্ষতি হ'ব নালাগে। গতিকে সেইবিলাক এটা ভাল কথা আচলতে। দ্বিতীয় কথাটো হ'ল যে অজগৰক আমি যিমান ভয়ংকৰ বুলি ভাবোঁ, অজগৰটো সিমান ভয়ংকৰ সাপ আচলতে নহয়। ই আমাৰ পাৰিপাৰ্শ্বিকতাৰ কাৰণে এটা অতি প্ৰয়োজনীয় সাপ হয়। গতিকে এই ক্ষেত্ৰত আমি নলবাৰী আঞ্চলিক বন বিভাগক এই সাপডাল ৰেস্কিউ কৰি আমাৰ লবদা, মই, আমাৰ পুলকেশ, আমি তেনেকৈ ৰেস্কিউ কৰি পেলাই আমি বন বিভাগক চমজাই দিছোঁ। আৰু এখেতসকলে এইডাল আমাৰ আজি সন্ধিয়া ৰিলিজ কৰিব বুলি আমাক জনাইছে। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, NE 24।